মাধৱ গুৰুজনাৰ নামঘোষাখন হয় মানে মাধৱদেৱ গুৰুজনাই নিজ হাতে লিখা নামঘোষাখন নিজ হাতে লিখা আখৰতে গম পায় আপোনালোকে আখৰত চাব হেল্ল' ফ্ৰেণ্ডছ আজি মই গৈ আছোঁ পাটবাউসীলৈ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাসস্থান পাটবাউসী গতিকে পাটবাউসীলৈ মই গৈ আছোঁ আৰু মই দেখুৱাম মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই লিখা নামঘোষাখন অৰিজিনেল যিটো সাঁচিপাতত লিখিছিল মহাপুৰুষ গুৰুজনাই নামঘোষাখন যেনেধৰণে লিখিছিল সেই নামঘোষাখনো আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম মই নিজেও চাম দিগন্ত দা আজি আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে লিখা নিজ হাতে লিখা নামঘোষা চাবলৈ গৈ আছোঁ পাটবাউসীলৈ তেখেত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 12 পুৰুষ শ্ৰী ৰত্নাকান্তদেৱ অধিকাৰী বাপজনা মই তেখেতৰ ওচৰলৈ আহিছোঁ বা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই লিখা নিজ হাতে লিখা নামঘোষাখন বা এনেধৰণৰ আৰু বহুতো গ্ৰন্থ কেইখনমান গ্ৰন্থ তেওঁৰ তাত আছে আপুনি কোনখন গ্ৰন্থ দেখুৱাব এইখন আমাৰ মাধৱ গুৰুজনাৰ নামঘোষাখন হয় মানে মাধৱদেৱ গুৰুজনাই নিজ হাতে লিখা নামঘোষাখন নিজ হাতে লিখা আখৰতে গম পায় আপোনালোকে আখৰত চাব তো বৰ এক্সাইটেড হৈ গৈছোঁ মানে চাবৰ কাৰণে অলপ দেখুৱাবচোন গুৰুজনাই এই নামঘোষাখন ক'ত লিখিছিল শংকৰ গুৰু য'ত মাধৱ গুৰু ত'ত চাৰিওফালেতো ঘূৰি আছিল চাৰিওপিনে থান সত্ৰ পাতি ঘূৰি আছিল গতিকে কুমাৰকুছিতো আহি তেওঁ কুমাৰকুছিতো লিখিছিল বা গণককুছিত লিখিও তেওঁ কুমাৰকুছিত আনি শংকৰো দেখুৱাইছিল ঠিক তেনেকুৱা কথাটো আৰু কিন্তু আখৰৰ ডিফাৰেঞ্চ এইখিনিয়ে মানে শংকৰ গুৰুৰ আখৰ আৰু মাধৱ গুৰুৰ আখৰৰ অলপ ডিফাৰেঞ্চ কিন্তু বেলেগ আখৰৰ লগত নিমিলে আৰু তাৰমানে শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাৰ যি আখৰ আজিলৈকে কোনো মানুহৰ লগত মিল নাই কাৰো লগত মিল নহ'ব কোনো আটা পুৰুষ বা কোনো হেৰিৰ লগত মিল নাই আৰু আপুনি তাতে দেখাই পাইছে আপুনি আৰু পুথিবোৰ দিল্লীলৈ লৈ গৈছিল আজি ইমান চনত 2007 চনত অঁ তাত সুন্দৰকৈ ধুই বাখলি মেডিচিন দি হেৰি দিছে অকল আমাৰ কুমাৰকুছিৰে নহয় বেলেগ থানৰ ধৰক বৰল চুঙৰো নিছে এতিয়া আমি সাধাৰণতে গুণমালা বা নামঘোষা আমি খুব জনপ্ৰিয় ধৰ্মীয় গ্ৰন্থ অসমীয়া সংস্কৃতিৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বা মাধৱদেৱ গুৰুজনাৰ যি নামঘোষা আমি জানো যে নামঘোষাখন প্ৰত্যেকটো অসমীয়া মানুহৰ ঘৰে ঘৰে এখন হ'লেও আছে গতিকে সেই নামঘোষাখনে বিশ্ববিখ্যাত বা ভাৰত বিখ্যাত বা অসম বিখ্যাত যি নামঘোষা ধৰ্মীয় গ্ৰন্থ সেইখন মাধৱদেৱ গুৰুজনাই লিখা নামঘোষাখন নিজ হাতে লিখা নামঘোষাখন
আমাৰ কাষত আছে। এইটো এতিয়াতো দেখুৱালোঁ আপোনাক, গতিকে আখৰৰ ডিফাৰেঞ্চ চাব। গতিকে সেই হিচাপত নহয়, সেইটোতো য'ত ৰিচাৰ্চ কৰিব নিছিল তেওঁলোকেও কৈছে, গতিকে এইটো নাই, এইটো গুৰু শংকৰৰ, এইটো গুৰু মাধৱৰ। আৰু এই আখৰৰ কাৰো লগত হেৰি নিমিলিব। আৰু যিটো চিয়াহী ব্যৱহাৰ কৰিছিল সেই চিয়াহী সেইটো শিলিখা চিয়াহী বুলি শুনিছোঁ। 500ৰো অধিক বছৰ পুৰণি। এইটো মোটামুটি আপোনাৰ 570 বছৰমান, 80 বছৰমানে হ'ব। গুৰুজনাৰ হাতৰ যি আখৰ সঁচাকৈ অতুলনীয়। এইটো কাৰ লগত মিলিব, গুৰুৰ আখৰ, আমিনো কি আৰু। তেওঁলোকৰ হাতৰ আখৰ আজি মই নিজ চকুৰে প্ৰত্যক্ষ কৰিছোঁ বা মই দেখিছোঁ। মই বহুত আজি সুখী অনুভৱ কৰিছোঁ আৰু মই ৰাইজকো জনাব বিচাৰিছোঁ শংকৰ গুৰুজনা, মাধৱ গুৰুজনাৰ আখৰ কেনেকুৱা আছিল সেই সময়ত, বা কি শব্দৰে বা কি ভাষাৰে তেওঁলোকে সাঁচিপাতত লিখিছিল, মই সকলো আপোনালোকক দেখুৱাই আছোঁ। সংৰক্ষণৰ যথেষ্ট প্ৰয়োজন আছে। সংৰক্ষণতো যথেষ্ট। আগতেতো কিমান আপোনাৰ পুথি এনেকুৱা এই আপোনাৰ সাঁচিপাঠৰ পুথি বহুত নষ্ট হৈ গ'ল উইৰ হেৰিৰ কাৰণে। এই মাত্ৰ বাছিল এই মোটামুটি 4খন। এই পুথি বুলি নহয়, বৈদ্য পুথি কিবা কানি বহুত আছিল। এইটো সম্পদ হিচাপে এই 4খনেই আছে। আৰু এই সম্পদ মানে মোৰ লগত তাৰমানে কি ক'ম, যেতিয়া মইতো বেমাৰী আজি 3 বছৰ হ'ল, মই এই বুকুত বান্ধি এইটোৱে মোৰ মেডিচিন হৈছে। আৰু আপুনি যথেষ্ট অসুস্থ এতিয়া, সেই কথা মই জানো। গতিকে সেই অসুস্থতাৰ মাজতো আপুনি এই পুথিবোৰ এনেধৰণে সাঁচি ৰাখিছে। সাঁচিটো ৰাখিছোঁ, আজি বুলি নহয়, আজি ধৰক মোৰ 52-53 বছৰ হ'ল। এই মোৰ দেউতাও এনেকৈ সাঁচি ৰাখি গ'ল। যেতিয়া শংকৰ গুৰুই নিজ ভাতৃক দায়িত্ব দি আহিছিল কুমাৰকুছিত, সেই হিচাপে সেই দিনৰে পৰা, বনগাগিৰিৰ দিনৰে পৰা ক্ৰমে আহি মই 12 পুৰুষ আৰু এনেকৈ ৰখা হৈছে। শংকৰদেৱ গুৰুজনাৰ বংশধৰ হিচাপে আপুনি বংশৰ যি মানে পুথি সেইটো ৰাখিবই লাগিব। সেইটোতো ৰাখিব লাগিব। এটা কুসুম্বৰ ভূঞা হৈছে শংকৰ গুৰু বা প্ৰভু বনগাগিৰিৰ পিতৃ। গতিকে শংকৰ গুৰুৰ পৰা মই বা বনগাগিৰিৰ পৰা মই 12 পুৰুষ, কিন্তু কুসুম্বৰ ভূঞাৰ পৰা মই 13 পুৰুষ। গতিকে আপোনাৰ পিছতো আপোনাৰ প্ৰজন্মই এনেধৰণে সাঁচি ৰাখিব লাগিব। নিশ্চয়তো সাঁচি ৰাখিবই, আৰু নিশ্চয় ৰাখিব। আৰু পুথিকেইখনৰ সংৰক্ষণৰ বাবে আপুনি কেনেধৰণে আহ্বান জনাব? এইটোতো মই চৰকাৰক আগৰ পৰা হেৰি কৰিছিলোঁ। এতিয়া চৰকাৰে কিবা এটা দিছে, কিন্তু দিয়া বুলি শুনিছোঁ। আৰু গতিকে সেইটো যদি ইলেকশ্যন এই হেৰিৰ পিছত হ'ব বুলি শুনি আছোঁ, সেইটো হ'লেতো মইতো ভাগ্যৱানেই, মই নহয়, অসমৰ সকলোৱে ভাগ্যৱান। যিবোৰ গ্ৰন্থ আপোনাৰ তাত আছে সঁচাকৈ অতুলনীয়, অপূৰ্ব। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজ হাতে লিখা নামঘোষাই, কীৰ্তন ঘোষাই বা যি গুণমালা আপোনাৰ তাত আছে, ৰামায়ণ বা চৰিত পুথি, সেই সকলোবোৰ সংৰক্ষণ কৰিলে আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখাডাল বৃদ্ধি হ'ব। কাৰণ সেইবোৰ সংৰক্ষণ কৰি ৰাখিলে আমি নৱপ্ৰজন্মই বা আমাৰ পৰৱৰ্তী প্ৰজন্ময়ো সেই কথাবোৰ গম পাব বা চিহ্নিত কৰিব পাৰিব যে গুৰুজনাই লিখা, তাহানিত লিখা সেই নামঘোষাখন বা কীৰ্তন ঘোষাখন বা গুণমালাখন আজিও আছে। হয়, এইখিনি যেতিয়া নতুন প্ৰজন্ম, এতিয়া মই গম পাওঁ যে নতুন প্ৰজন্ম উঠি আহিছে ধৰ্মত প্ৰচাৰৰ কাৰণে। সেয়ে মই তেওঁলোককো মানে হেৰি কৰিছোঁ। গতিকে সকলোৱে লাগি মেলি বিশেষকৈ কুমাৰকুছিখন অলপ উজ্বলাই দিয়াৰ ব্যৱস্থা কৰে যেন। কুমাৰকুছি সত্ৰখন জৰাজীৰ্ণ অৱস্থাত আছে এতিয়াও? একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে, বৰ্তমানো আছে। মাত্ৰ ভাজঘৰটো হৈ আছে আৰু নামঘৰৰ প্ৰিণ্টটো হৈছে, আৰু এটা অতিথিশালা হৈছে মাত্ৰ। গতিকে কামটো বহুত আছে। যিখন সত্ৰত মহাপুৰুষ
শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সোণপুৰা পীঠিৰ পৰা আহি মানে কুমাৰকুছিত আছিল আৰু সেইখন সত্ৰৰ পিছত বৰলচুং বা আজিৰ পাটবাউসী থানত আহিছিল। গতিকে কুমাৰকুছি সত্ৰখন তাতকৈও পুৰণি, মানে বৰলচুং বা পাটবাহী থানতকৈও বহু পুৰণি। গতিকে সত্ৰখনৰ যত্ন লোৱাটো উচিত। সেইটো মইতো আপোনাৰ চৰকাৰক আগৰ পৰাই গৈ আছোঁ, মোটামুটি 30-40 বছৰ আগৰ পৰা মই লাগি আছোঁ। গতিকে অনুদানটো এইবাৰ দিছে, গতিকে সেইটো অনুদান যদি মানে উজ্বলাই তেতিয়া মই মোৰ লগত সদৌ অসমে তাৰমানে হেৰি গৌৰৱান্বিত হ'ব আৰু। তো ফ্ৰেণ্ডছ, মই গুৰুজনাই লিখা, নিজ হাতে লিখা নামঘোষা, মহাপুৰুষ গুৰুজনাৰ যি হেণ্ডৰাইটিং সেইবোৰো মই দেখিলোঁ আৰু আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। বাপ জনাই মোক সেইখিনি দিছে, মোৰ আজি পৰম ভাগ্য।